সাই বাবা ব্ৰত কৰিছোঁ এনেকৈ গুড মৰ্ণিং। ওম সাইৰাম। আজি মোৰ 8 নম্বৰ সাই বাবা ব্ৰতটো পালিব লৈছোঁ আৰু একো যাতে ভুল ভ্ৰান্তি নহয় আৰু চাকিখন জ্বলাই আহিলোঁ। কালি পিকনিক স্পটটো দেখিছেনে, ইমান ধুনীয়া। পাভৈ যাব পাৰে দেই। আৰিয়া শুই উঠিয়ে মোৰ লগত গা ধুইছে, এতিয়া ব্ৰেকফাষ্ট কৰিলে। ময়ো গৰম পানী এগিলাচ খাই লওঁগৈ। ইমানেই চুলি হৈছে নহয়, বা ঠাণ্ডা দিন গৰম দিন বুলিবলৈ নাই আৰু, চুলি সৰিবই আৰু। কৰোঁ সকলোৰে ভাল ন? আমাৰো ভালেই বাৰু। কেতিয়াবা বাৰু এনেকুৱা লাগেনে, এগালমান মানুহৰ মাজত থকাৰ পিছতো নিজকে বহুত অকলশৰীয়া। মোৰ কালি ৰাতিৰ পৰা তেনেকুৱা এটা ফিল হৈ আছে। এটা সঁচা কথা কি জানে, মই পৃথিৱীখনত নহয়, হয় কিবা এটা খং উঠিলে ক'ব পাৰোঁ, কিন্তু মই কাৰো বেয়া নিবিচাৰোঁ। কোনোবাই কিবা এটা কৈছে, ক'বলৈ দে, একো নাই, ডাঙৰ হয়, এই পটককৈ ক'লে নিজেই দুখটো লৈ থৈ দিওঁ। কিন্তু এইটো জানো জীৱন হয়? প্ৰত্যেকবাৰে আপুনি চবৰ পৰা দুখবোৰ ল'ব আৰু আপোনাক বুজি পোৱা মানুহ পৃথিৱীত কোনোৱেই নাই। কিন্তু মই আকৌ সকলোৰে কথাবোৰ বুজি পাব লাগে, কিন্তু মোৰ কথাবোৰ বুজি পোৱা মানুহ নাই। মন গ'লেই বেয়া, মন গ'লেই ভালকৈ কৈ দিব পাৰে। সেইকাৰণে এতিয়াৰ পৰা মই এটাই ভাবিছোঁ, প্ৰথমতে মই নিজৰ কাৰণে জীয়াম, নিজক ভাল পাম। আচলতে কি, আমি মানুহবোৰ এনেকুৱা হয়, আমি নিজক বেছিকৈ ভাল নাপাওঁ, আনক বেছিকৈ ভাল পাওঁ। সেইকাৰণে আনৰ কথাবোৰে আমাক বেছি দুখ দিয়ে। যদি আপুনি নিজক প্ৰথমতে ভাল পায়, আনক গুৰুত্ব নিদিয়ে, তেনেহ'লে আপোনাৰ জীৱনত আনে কি কৈছে কি নকৈছে মেটাৰো নকৰে। ভগৱানৰ ওচৰতো মই সদায় ঘৰখনৰ কথাই ভাবোঁ, ভালকৈ থাকক, ভাল হওক, চবৰে কথা ভাবোঁ। কিন্তু এনেকুৱা এটা মানুহ নোলাবা চাগে পৃথিৱীখনত মোৰ বিষয়ে ভবা। আৰু নিজৰ জীৱনটো এনেকুৱাকৈ ছেট কৰক, মানে কেতিয়াও কাৰো ওচৰত যাতে হাত পাতিব নালাগে। নিজৰ হওক পৰৰ হওক, হাত পাতিলে যেনিবা ল'লে দিলেও এদিন নহয় এদিন কথা শুনাবই। সেইকাৰণে এনেকুৱা দিন কেতিয়াও যাতে আহিব নালাগে। কিছুমান মানুহৰ জীৱনত ধৰ্ম পৰীক্ষাবোৰ বহুত বেছি। চাবচোন আপুনি, কাৰোবাক ভাল পালে, কাৰোবাৰ বিষয়ে ভগৱানৰ ওচৰত ক'লে, ভাবে জানো তাই আমাৰ বিষয়ে ভাবে জানো ভালকৈ? নাভাবে। আপুনি মানে এতিয়া হনুমানৰ দৰে বুকু ফালি দিলেও কিছুমান মানুহ আছে বিশ্বাস নকৰে। সেইকাৰণে ইমান পৰীক্ষা দি থকাতকৈ নভবাই ভাল। মই কাকো উল্টাই সুধিব নোৱাৰোঁ কিন্তু মোক ভাল পায়নে বুলি। বা সেইটো সোধা মানে এটা ডাঙৰ কুৱেশ্যন, মানে কি সুধি দিলে মানে, গম পাইছে? এইবোৰে জীৱন। সেইকাৰণে নিজৰ কথা ভাবিব, গম পাইছে? আমি অকলশৰীয়া হ'লে মানে জীয়াই থাকিব নোৱাৰিম নেকি? বেলিটোও দেখোন অকলশৰীয়া। বেলিটো অকলে পোহৰ, ইমানখিনি মানুহক পোহৰ দি ৰাখিছে। হা আৰু আমি নিজৰ কথা ভাবি আমি নিজেই থাকিব নোৱাৰোঁনে? পাৰোঁ, কিন্তু সেইবোৰ আমাৰ মেনিয়ামি। কাৰণ কেলৈ আমাৰ অন্তৰত এইটো সোমাই আছে, আমি চবৰে বিষয়ে ভাবোঁ। এতিয়া সলনি হ'ম বুলি ভাবিছোঁ, কিন্তু সলনি হওঁ বুলি ক'লে হ'ব পাৰিম জানো? নোৱাৰোঁ। অকণমান কষ্ট হ'ব, হওক। নিজৰ কাৰণে সেইখিনি কষ্ট কৰিব লাগিব, কৰিম এতিয়াৰ পৰা। অকল নিজৰ কথা ভাবিম। কেতিয়াবা চাবচোন, কিছুমান কথাই মনটোত ইমান খুন্দিয়াই থাকে নহয়, কাৰোবাক কওঁ লাগে ন? মানুহজনতকৈ আপোননো কোন আছে বিয়াৰ পিছত? মানুহজনকো ক'ব নোৱাৰি, যেনে মানুহজনকো সকলো কথা খুলি নক'ব। যেতিয়া ভাল লাগি থাকে মনটো, চাবচোন দিয়া ভাগত, কি হ'ল কিয় মন মাৰি আছে কোৱাচোন? ধৰক মা ঘৰৰ কথাই ক'লোঁ নহয়, মাৰ লগত যেনিবা কেতিয়াবা কাজিয়া লাগোঁ যে, তৰ্কাতৰ্কি লাগিলে মানে কৈ দিওঁ যে, এই ভাল অৱস্থাত তেনেকৈ সুধিব নহয়, কি হ'ল মাৰ লগত কি লাগিলে কৈ দিম নহয়। তাৰপিছত আৰু যেতিয়া কাজিয়া লাগিব, মাকৰ লগতে কাজিয়া লাগে আৰু মোৰ লগত নালাগিবনে? সেইটোৱে কথা, ক'ব নালাগে। আৰু ঘৰৰ কথা কেতিয়াও এইখন ঘৰত ক'ব নালাগে, আৰু এইখন ঘৰৰ কথা কেতিয়াও নিজৰ ঘৰত ক'ব নালাগে। জানে, জীৱনটোৱে মানে প্ৰতি পদে শিকাইছে, শিকি গৈছোঁ। সেইকাৰণে ভগৱানক আজি কৈছোঁ আৰু, বাবা এতিয়াবা প্ৰথমতে নিজৰ কথা ভাবিম। নিজৰ যেতিয়া নহয়, তেতিয়া চাবচোন মাৰ ঘৰখনৰ কেতিয়াবা এৰি দিয়ে, গম পাইছেনে? সঁচাকৈ ছোৱালীৰ জীৱনটো বৰ কষ্টদায়ক দেই।
বহুত কষ্টৰে কিছুমান কথা বুকুতে লৈ মৰি যাব লাগিব। তাতো এটা কথা আছে, নিজৰ মাজনীৰ লগত হাজাৰ কাজিয়া লাগিলেও কিন্তু বেলেগে যদি মাজনীৰ বিষয়ে বেয়াকৈ কয় মাথাটো কিন্তু বেয়া গৰম উঠি যায়। মই একদম সহ্য কৰিব নোৱাৰোঁ দেই, মোৰ মাজনীৰ বিষয়ে কোনোবা বেয়াকৈ ক'লে একদম সহ্য কৰিব নোৱাৰোঁ। নিজে হাজাৰ কিবা ক'ব পাৰোঁ, প্ৰব্লেম নাই। মাক জীয়েক আজি লাগিছোঁ, খন্তেকতে বেয়া খন্তেকতে ভাল, কিন্তু বেলেগক ক'ব দিব নোৱাৰোঁ দেই। মাজনীৰ স্থান কোনেও ল'বও নোৱাৰে, আৰু নিজৰ মাকৰ লগত হাজাৰ কিবা লাগিলেও মতানৈক্য হ'লেও কিন্তু নিজৰ মাকক কেতিয়াও এৰি দিব নালাগে। বহুত ছোৱালী দেখিছোঁ ভাল ঘৰলৈ বিয়া হোৱাৰ পিছত নিজৰ মাকজনীক এৰি দিয়ে, ভাল চাকৰি কৰাৰ পিছতো নিজৰ মাজনীক চাবলৈ টাইম নাই, একো কৰিবলৈ টাইম নাই, নিজৰ মুঠতে এনজয়মেণ্টত থাকে। এতিয়া ময়ো যাব পৰা নাই, তাকে বেয়াও লাগে। চবফালে চাব লাগে ন, সেইবোৰ কাৰণে দুখ লাগে কেতিয়াবা। যাওঁ বুলি ক'লে যাব নোৱাৰোঁ। মায়ে আজি কৈছে তাকে, তোৰ তালৈও যাব নোৱাৰোঁ, গাড়ীৰ বিষ হয়, ভৰি বিষ হয়, বেয়াও লাগিছে। আৰু মোৰ মায়ে মোক এটা কথা কৈয়ে থৈছে বিয়াৰ আগতে, কেতিয়াও কাজিয়া লাগি নিজৰ ঘৰলৈ নাহিবি আৰু নিজৰ ঘৰখন সদায় ভালকৈ ৰাখিবি, মানে নিজৰ চচুৰালখন বহুত ভালকৈ ৰাখিবি, সেইখনেই তোৰ ঘৰ, সেইখনতে তই আজীৱন থাকিব লাগিব, সেইখনতে তই মৰিব লাগিব। মোৰলৈও নাচাবি, যদি সময় সুবিধা মিলে মোৰ ওচৰলৈ আহিবি। এনেকৈ কিন্তু আহোঁ বুলি ক'লে পটককৈ গুচি নাহিবি, মন গ'লি আহি গুচি নাহিবি। সেইখন ঘৰৰ দায়িত্ব এতিয়া তোৰ হয়, সেইখন ঘৰৰ মানুহক সুখী কৰাৰ দায়িত্ব তোৰ হয়। মোৰতো দায়িত্ব ন, মোৰ মাজনীক সুখে ৰখাটো, সুখে থাকক বুলি কোৱাটো, চোৱা চিতা কৰাটো। কেতিয়াবা এনেকুৱাও লাগে বিয়া নোহোৱা হ'লে ভাল আছিলে নেকি, এটলিষ্ট মাজনীক লগতে ৰাখিব পাৰিলোহেঁতেন, চাব পাৰিলোহেঁতেন। অকল এটা ল'ৰাৰ চোৱা চিতা দায়িত্ব নহয় দেই মাক দেউতাকৰ, ছোৱালীও দায়িত্ব, ছোৱালীও সমানেই দায়িত্ব হয়। কথাবোৰ প্ৰকাশ কৰিবলৈ বৰ টান জানেনে, কিছুমান কথাটো নোলায়েই। মা দেউতা থাকোঁতেই সন্মান কৰিবলৈ শিকক, মৰম দিবলৈ শিকক, সময় দিয়ক, গম পাইছে। নিজৰ মা দেউতাক যদি সন্মান কৰিব নাজানে তেনেহ'লে লোকৰ মাক দেউতাকক সন্মান কৰি একো লাভ নাই। নিজৰ মাকক যদি চাবলৈ সময় নাই তেনেহ'লে শহুৰ শাহুৰক চাই লাভ নাই। আৰু যি ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক নাচায় তেনেহ'লে সেইবোৰ ল'ৰা ছোৱালীয়ে তাৰ ফল সময়ত পাই যাব। কিছুমান মানুহ ল'ৰা ছোৱালী এনেকুৱা আছে নিজৰ মাক দেউতাকক নাচায় কিন্তু শহুৰ শাহুক কেনেকুৱা প্ৰতিপালন কৰে, জন্ম দিয়াগৰাকীক চিনি নাপায়। সেইবোৰ আচলতে নিজৰ পাপবোৰ নিজেই আৰ্জি লয়। নিজৰো ল'ৰা ছোৱালী আছে নহয়, ভুগিব, সময় হ'লে ভগৱানে তাৰ ফল দিব, বেলেগৰ দ্বাৰা নিদিয়ে, নিজৰ ল'ৰা ছোৱালীৰ দ্বাৰাই দিয়ে। মানুহে বহুত জানিও বহুত নজনা নিচিনা কৰে। মন গ'লে কান্দিব নোৱাৰোঁ ন, বিয়া হোৱাৰ পিছত কান্দিলে চাবাচোন মানুহজনে ক'ব, কেলে কান্দিছা, মানে অন্তৰ খুলি কান্দিবও নোৱাৰোঁ। খুলি লৈ বহুত কথা ক'ব মন যায়, সেই কথাখিনি ক'ব পৰা মানুহ এজন নাই, এনেকুৱা জীৱন। কিন্তু সেইবোৰ জীৱন সকলোৰে নহয় কিন্তু দেই, কিছুমান পাৰ্টিকুলাৰ মানুহৰ থাকে। মোৰো তেনেকুৱা বুলিয়ে ধৰক, চব কথা খুলি ক'বও নোৱাৰোঁ, আৰু চব কথা খুলি কৈ দিয়া মানে আৰু আপোনাৰ বিপদ। এনেকেই জীৱনটো যাবগৈ আৰু উপায় নাই। আজি পিকনিকৰ পৰা আহিছোঁ, ভাল লাগিলে, কিন্তু অচানক মনটো ইমান বেয়া লাগি গৈছে নহয়, মাজনীৰ কথা মনত পৰি। মানে ভগৱান আছে, চাব তেওঁকে ক'ব পাৰোঁ, একমাত্ৰ তেওঁৱে বিশ্বাসী আৰু কোনো বিশ্বাসী নাই। হ'ব তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু দেই।
মনটোও ভাল লাগি থকা নাই আৰু কথা পাতিবলৈও মন যোৱা নাই। নিজৰ কাৰণে ভাবিম বুলি কওঁ, কিন্তু ইমানো স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। চবকে ভালে ৰাখক। খং উঠিলে কৈ পাওঁ, অকলে জানো পৃথিৱীখনত জীয়াই থাকিব পাৰিম? নোৱাৰোঁ নহয় ন। ভগৱানে চবকে ভালে ৰাখক। তেন্তে আজিলৈ গুড নাইট দিয়ক।